সুখবৰ লৈ আহিছে। বিভিন্ন সামগ্ৰীৰ লগতে বাঁহ সামগ্ৰীত জিআই টেগ লগাইছে। মই উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া হাবি গাঁৱৰ বুল বৰাৰ ঘৰত মই উপস্থিত আছো। প্ৰথমে মই পৰিৱেশটো মোৰ সতীৰ্থই দেখাইছে যে যি বাঁহ শিল্পৰ পৰা তেওঁলোকে যি বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰি জীৱন যাপন কৰি আছে, পৰিয়াল পোহপাল দি আছে। তেওঁলোকে পাচি বনায়, খৰাহী বনায় আৰু বিভিন্ন সামগ্ৰী বনায়। মই তেওঁৰ পৰা মই পোনপটীয়াকৈ মই যি বুল বৰাৰ পুত্ৰ আছে, মই পুত্ৰৰ পৰা মই জানিব বিচাৰিম। কোৱাচোন কি কি তোমালোকে বস্তু বনোৱা? ডলা, চালনী, খৰাহী, পাচি, ঢাৰি, বিচনী, তাৰপিছত আপোনাৰ পাত চিঙা জুলি, মানে বাঁহৰ যিমানখিনি বস্তু আছে গোটেইখিনি আমি বনাই। যি এক সুখবৰ লৈ আহিছে ৰাজ্যত লাগিছে যি বাঁহৰ সামগ্ৰীত বনোৱা, কি ক'বা? বাঁহৰ বস্তু বনোৱাৰ কাৰণে যি মানে কৰিছে ভাল লাগিছে। আমি আজি 25-30 বছৰে এইটো কামকে কৰি চলি আছো। এতিয়া অকমান আমাৰ মানে ৰাজ্য চৰকাৰে অকমান উৎসাহ দিছে, আমাৰ ভাল লাগিছে। কিমান বছৰৰ পৰা এই আমাৰ প্ৰায় এতিয়া 30 বছৰে হ'ল আৰু এইটো কাম কৰা। তোমালোকৰ সকলোৱে পৰিয়ালৰ সকলোৱে আমাৰ সকলোৱে জানে। আমাৰ ককাই বনাইছিলে, ককাৰ পৰা বৰ্তাহাতী বনাইছিলে, বৰ্তাহাতীৰ পৰা খুৰাই বনালে, পপাই বনায় আৰু মায়ে বনায়। এতিয়া ময়ো পাৰিলো বনাব। তেনেকে আৰু বনাই আমাৰ পৰিয়ালটো পোহপাল দি আছো। আৰু কোন কোন বজাৰলৈ যোৱা তোমালোক? আমি সপ্তাহী বজাৰ দেওবাৰে যাওঁ দৈগুং, আৰু দৰমহা বজাৰ লেটেকু বজাৰ যাওঁ শনিবাৰে। মানে লেটেকু বজাৰ, ঢলাগুৰি, তেনেকে প্ৰায় বজাৰে যাওঁ। বজাৰত নি বিক্ৰী কৰো। বিক্ৰী কৰি পেলাই তোমালোকৰ পৰিয়ালটো চলি আছো আৰু। হয়, বিশেষকে যি সামগ্ৰী পাছো তেওঁলোকে যি বাঁহৰ সামগ্ৰী বনাই পেলাই পৰিয়াল পোহপাল দি আছে এই বুল বৰাৰ পৰিয়ালে। মই তেওঁলোকৰ যি বুল বৰাৰ পত্নীও এই সামগ্ৰী বনাই আছে। মই তেওঁৰ পৰা মই জানিব বিচাৰিম। কি ক'ব আপোনালোকে 30 বছৰ ধৰি এই বস্তু বনাই আছে? 30 বছৰ ধৰি আজি আমি এই বস্তুকে বনাই আছো। 4টা প্ৰাণী আমি তেনেকে চলি আছো। আজি 30 বছৰ দিনে বাঁহৰ বস্তু বনাই আছো। আজি চৰকাৰে যে আমাৰ কাৰণে এটা ভাবিছে, স্বীকৃতি দিছে, আমাৰ সেইটোতে বহুত ভাল লাগিছে যে আমাৰ কাৰণে অকমান ভাবিছে যে চৰকাৰে। যি বাঁহৰ সামগ্ৰী আপুনি জীয়ৰীকালতে বনাইছিলে? নাই, জীয়ৰীকালত বনোৱা নাই। মই ইয়ালৈ অহাৰ কথা বনাইছো, ইয়াতহে শিকিছো। কি কি বনাইছে আপোনাৰ? ডলা, চালনী, খৰাহী, পাচি, তেনেকে সকলো বাঁহৰ বস্তু তেনেকে বনোৱা হয় আমাৰ। যি আপোনালোকৰ ঘৰৰ সকলোৱে বনাই নে? মোৰ শহুৰ দেউতাই বনাইছিলে। শহুৰ দেউতাৰ পৰা বৰজনা দুজনে বনাইছিলে। তাৰ পৰা মোৰ দেওৰজন আছে, দেওৰজনেও বনাইছিলে। তাৰ পাছত মোৰ ল'ৰা ডাঙৰ হ'ল, মই ল'ৰা। হয়, বিভাসকে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো।